নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা জনাই আজি আমি আলোচনা কৰিম ধনু ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে, অৰ্থাৎ ইংৰাজী 2025 চন। এই ধনু ৰাশিৰ মানুহৰ কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে, কি প্ৰতিকাৰ কৰিলে গোটেই বছৰটো এই ৰাশিৰ মানুহৰ শুভ শান্তি লাভ হ'ব, সেইসমূহ আজি আমি আলোচনা কৰিম। ধনু ৰাশিৰ মানুহ সাধাৰণতে হয় আনন্দমনৰ, ভ্ৰমণপ্ৰিয়, আধ্যাত্মিক ভাৱধাৰা, দেৱদ্বিজ ভক্ত হয়, জ্ঞানী হয়, লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা লাভৰ সংযোগ থাকে। এই ৰাশিৰ মানুহে আনক উপদেশ দি ভাল পায়, লগতে এই ৰাশিৰ মানুহৰ ভিতৰত দৈৱ কৃপা থকা দেখা যায়। এই ৰাশিৰ মানুহৰ 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেইসমূহ এতিয়া আমি আলোচনা কৰিম। অৰ্থাৎ ধনু ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব দন্তীয়া ধ, ভ আৰু ফ আখৰ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। 2025 বৰ্ষৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কিছু সৰু সুৰা ভ্ৰমণৰ যোগ আছে। লগতে বিদ্যাৰ্থীয়ে আৰম্ভণি অৰ্থাৎ এপ্ৰিল মাহলৈকে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। ব্যৱসায় বাণিজ্য বা কৰ্মৰ ক্ষেত্ৰত এপ্ৰিল মাহলৈকে এই ৰাশিৰ মানুহে দুই এটা সমস্যা লাভ কৰিব। লগতে এপ্ৰিল মাহলৈকে এই ৰাশিৰ মানুহে কিছু সাৱধান হোৱাটো উচিত। অৰ্থাৎ অৰ্থ আহিব, কিন্তু অৰ্থ খৰচৰ মাত্ৰাও বাঢ়িব। যিসকল বিদ্যাৰ্থীৰ আগন্তুক পৰীক্ষা আছে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। এই সময়ত পাপগ্ৰহৰ দৃষ্টিৰ ফলত মনটো কিছু চঞ্চল থাকিব বা ঘৰুৱা কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ যত্নৰ আৱশ্যক হ'ব। কিন্তু এপ্ৰিল মাহৰ পিছৰ পৰা এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। বিদ্যাৰ্থীয়ে এপ্ৰিল মাহৰ পিছত তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি কিবা এক্সাম থাকে সেইবিলাক সফল হ'বলৈ সক্ষম হ'ব। লগতে বিদেশ ভ্ৰমণৰ যোগ দেখুৱায়। বিদ্যাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণো যাব পাৰিব। লগতে খেল ধেমালি আদি কৰি সকলো ক্ষেত্ৰতে এপ্ৰিল মাহৰ পিছত এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে নাইবা যিকোনো কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা কৰি আছে, এই ৰাশিৰ মানুহৰ এপ্ৰিল মাহৰ পিছৰ পৰা কৰ্ম ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। সাধাৰণতে শিক্ষকতা, উকিল, সাংবাদিক, সাহিত্যিক, লগতে বৈজ্ঞানিক, ৰাজনৈতিক আদি দিশত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। বেংক বিষয়ৰ লগত জড়িত ব্যক্তিৰো ভাগ্য উদয় হ'ব। লগতে তেওঁলোকে কৰ্মসংস্থাপনৰ এটি নতুন ৰাস্তা মুকলি হ'ব। এপ্ৰিল মাহৰ পিছত এই ৰাশিৰ মানুহৰ বিবাহ আদি ক্ষেত্ৰত বিশেষ শুভ সংযোগ দেখুৱায়। বৰ্তমান কিছু পাপগ্ৰহৰ দৃষ্টিত এই ৰাশিৰ মানুহৰ কিছু ৰিলেশ্যনৰ ক্ষেত্ৰত বা সম্বন্ধৰ ক্ষেত্ৰত বাধা আহিব পাৰে বা কাৰোবাৰ লগত ভুল বুজাবুজি হ'ব পাৰে। কিন্তু এপ্ৰিল মাহৰ পিছত সকলো সমস্যা সমাধান হ'ব। পাত্ৰ পাত্ৰীয়ে নিজৰ পচন্দৰ পাত্ৰ পাত্ৰীৰ লগত বিবাহৰ সংযোগ দেখুৱায়। লগতে যিসকল ব্যক্তিয়ে গৃহ নিৰ্মাণ, ঘৰ, লগতে ভূমি আদি ক্ৰয় কৰাৰ চিন্তা কৰি আছে, যান বাহনৰ ক্ষেত্ৰত কিছু চিন্তা কৰি আছে, এপ্ৰিল মাহৰ পিছত এই ৰাশিৰ মানুহৰ মনৰ আশা পূৰণ হ'ব। অৰ্থাৎ গৃহ লাভ, ভূমি লাভ, যান বাহন লাভ, সন্মান লাভ আদি বিশেষ সংযোগ দেখুৱায়। এপ্ৰিল মাহৰ পিছত এই ৰাশিৰ মানুহৰ যিহেতু ভাগ্যৰ পৰিৱৰ্তন হ'ব, ব্যৱসায় বাণিজ্যৰো যথেষ্ট উন্নতি কৰিব পাৰিব। যিসকল ব্যক্তিয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব বুলি ভাবি আছে তেওঁলোকে এপ্ৰিল মাহৰ পিছত যদি আৰম্ভ কৰে তেওঁলোকে বিশেষ শুভফল লাভ হ'ব। কাৰণ বৃহস্পতি গ্ৰহ সপ্তম ভাৱত অৱস্থান কৰি এই ৰাশিৰ মানুহৰ ভাগ্য বৃদ্ধিত সহায়ক হ'ব। লগতে ঘৰুৱা ক্ষেত্ৰত বিশেষ উন্নতি হ'ব। ব্যৱসায় বাণিজ্যৰ লগতে এই ৰাশিৰ মানুহৰ বিদেশ ভ্ৰমণৰো সংযোগ দেখুৱাই আছে। হঠাৎ অৰ্থ আগমন হ'ব, কিন্তু অৰ্থ ক্ষয়ৰ সংযোগ থাকে। গতিকে চাই চিতি অৰ্থ খৰচ কৰিব বা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কিছু চাই চিতি চলাটো উচিত। এই ৰাশিৰ মানুহৰ হঠাৎ স্বাস্থ্যহানি দেখুৱায়। সাধাৰণতে পেটৰ যিকোনো ৰোগ, লগতে চক্ষু ৰোগ, নাৰ্ভৰ সমস্যা আদি কৰি তেওঁলোকে ভৰি হাতত কিছু আঘাত পাব পাৰে। গতিকে কিছু চাই চিতি চলাটো উচিত। এই ৰাশিৰ মানুহৰ শুভ সংখ্যা হ'ব 1, 3 আৰু 9 সংখ্যা। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এই ৰাশিৰ মানুহৰ শুভ শান্তিৰ বাবে যদি শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱ আৰু বিষ্ণুক প্ৰাৰ্থনা কৰে তেতিয়াহ'লে তেওঁলোকৰ সকলো বাধা দূৰ হ'ব। লগতে দুখীয়া মানুহক বা কোনো ব্ৰাহ্মণক যদি হালধীয়া বস্ত্ৰ, বগা বস্ত্ৰ দান কৰে
তেতিয়াহ'লে তেওঁলোকৰ ভাগ্য উদয় হ'ব। সদায় সূৰ্য প্ৰণাম নিশ্চয় কৰিব। এই ৰাশিৰ মানুহৰ এই বছৰত কৰ্ম ভাগ্যৰ বিশেষ উন্নতি আছে। বিবাহ আদি ক্ষেত্ৰত বিশেষ শুভ সময়খিনি এপ্ৰিল মাহৰ পিছত আৰম্ভ হ'ব। কিন্তু স্বাস্থ্যৰ কিছু বাধা থকাৰ বাবে কিছু স্বাস্থ্যৰ যত্নৰ আৱশ্যক। বৰ্তমান সময়খিনিত অৰ্থাৎ বছৰৰ আৰম্ভণিতে দুই এটা সমস্যাৰ সন্মুখীন হ'ব, কিন্তু পিছলৈকে সকলো সমস্যা সমাধান হ'ব। এই ৰাশিৰ মানুহৰ ৰাজনৈতিক ক্ষেত্ৰত বা যিসকল ব্যক্তিয়ে লিখা মেলাৰ লগত জড়িত আছে তেওঁলোকৰ বিশেষ শুভফল লাভ হ'ব। তেওঁলোকে ইচ্ছা কৰিলে এই বছৰত নতুন কিতাপ পত্ৰ আদি প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতামূলক যিকোনো প্ৰগ্ৰেম বা যিকোনো স্থানত তেওঁলোকে সফল হ'বলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে উপযুক্ত নিয়মসমূহ আপোনালোকে কৰিব। লগতে দুখীয়া মানুহক খাদ্য অনুসৰি আপোনালোকে ভোজন কৰাব বা সহায় কৰিব। এইখিনি আছিলে 2025 বৰ্ষত ধনু ৰাশিৰ মানুহৰ বাৰ্ষিক ফল। বছৰৰ আৰম্ভণিতে কিছু ঘৰুৱা সমস্যাৰ সন্মুখীন হ'ব, কিন্তু পিছলৈকে সমস্যাসমূহ সমাধান হ'ব। যিসকল ব্যক্তিৰ কোৰ্ট কাছাৰী সমস্যা চলি আছে এপ্ৰিল মাহৰ পিছত তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব। লগতে সকলো দিশৰ পৰা শুভ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।